নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আশা কৰোঁ সকলো ভালে আছে। যোৱাকালি নগাঁৱৰ যি কঠীয়াতলী আছে তো কঠীয়াতলীৰ মোৰ লগৰ এজনৰ ভনীয়েকৰ বিয়া আছিলে। তো তাত মই বিয়া খাবলৈ গৈছিলোঁ মোৰ নিজৰ যি গাড়ীখন আছে গাড়ীখন লৈ কিনে, আৰু লগত মোৰ সতীৰ্থ এজন গৈছিলে, লগতে মোৰ ল'ৰাটো গৈছিলে। তো যাওঁতে প্ৰায় নগাঁৱৰ যিটো বাইপাছ আছে বাইপাছটো পাৰ হোৱাৰ পিছতে এটা দৃশ্য দেখিলোঁ, যিটো দৃশ্যই বহুতখিনি কথা মানে সোঁৱৰাই দিলে মোৰ। আমি সেনেকুৱা এটা দৃশ্য আমিও পাৰ হৈ আহিছিলোঁ বা আমিও পাই আহিছোঁ। সেনেকুৱা এটা দৃশ্য দেখিলোঁ। যিটো দৃশ্যটো এনেকুৱা আছিলে, ৰাস্তাৰ কাষতে যিটো আপোনালোক সকলোৱে জানে সেইটো 4 লেন হয়, হাইৱে হয়। তাত প্ৰায় 6-7টা ল'ৰাই দৌৰ মাৰি আছে আৰু ইমান গৰম পৰিছে। যোৱাকালি যথেষ্ট গৰম, আজিও বহুত গৰম, আপোনালোকে নিশ্চয় দেখিছে। তো ইমান গৰম, মই গাড়ীত যিহেতু AC চলাই গৈছোঁ আৰু তেওঁলোকে খুব ৰানিং কৰি আছে, অলপ স্পীডত ৰানিং কৰিছে। দুজনকৈ দুজন পিছত দৌৰ মাৰি আছে। তাৰপিছত দেখিলোঁ তাৰপিছত আৰু দুজন দৌৰ মাৰি আছে, তাৰপিছতে এজনকৈ দৌৰ মাৰি আছে। বহুতখিনি কথা মনত তাৰমানে ভাবিলে মোৰ লগৰজনৰ লগতো আলোচনা কৰিলোঁ। তাৰপৰা আমি ক'লোঁ মোৰ লগৰজনৰ লগত যিজন মোৰ লগত গৈছিলে তেওঁক কৈছোঁ, চাগে তেওঁলোকে হয়তো পুলিচৰ আৰু ইণ্টাৰভিউৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে তেনেকুৱা যেন লাগিছে। আৰু হয়তো চাগে সেইটোৱে হ'ব পাৰে, কাৰণ কেলৈ এইটো সময়ত আপোনালোকে যিটো গৰম পৰিছে আৰু সেই গৰমত আমি AC লগাই বিয়া খাবলৈ গৈছোঁ মোৰ লগৰজনৰ ঘৰত, আৰু তেওঁলোকে চাকৰি এটা পাবৰ কাৰণে কষ্ট কৰি আছে নিজকে ভৱিষ্যতটো গঢ়ি তুলিবৰ বাবে। মোৰ লগৰজনে কৈছে, ভালকৈ প্ৰেক্টিছ কৰ ভাইহঁত, আমি আগত আহিলোঁ, তহঁতি আমাৰ পিছে পিছে আহি যা, তেনেকৈ কৈছে। যিমানে যি নহওক, মনৰ পৰা তেওঁলোকক কামনা কৰিছোঁ তেওঁলোকৰ সপোনবোৰ দিঠক হওক, বাস্তৱ হওক। তেওঁলোকে যিমানখিনি বিচাৰিছে সেইখিনি যাতে পাওক তাকে কামনা কৰিছোঁ। কাৰণ কেলৈ ইমান গৰম আৰু এইটো সময়ত অৰ্থাৎ ৰাতি, তাতে আন্ধাৰ ৰাতি, তো তেনেকুৱা এটা সময়ত প্ৰায় 7টা বজাৰ সময়। তো 7টা বজাৰ সময়ত তেওঁলোকে তাত ৰানিং কৰি আছে। আৰু ৰানিং কৰি থাকোঁতে হয়তো তেওঁলোকে নহয়, হয়তো চাগে বহুত ল'ৰাই তেনেকৈ প্ৰেক্টিছ কৰি আছে কিবা এটা পাবৰ কাৰণে, এই চাকৰিটোৰ কাৰণে আহিবলগীয়া যি আছাম পুলিচে হওক বা SSCৰ কাৰণে তেওঁলোকে প্ৰেক্টিছ কৰি আছে। তো ইমানখিনি কষ্ট কৰিছে দেখি খুব ভাল লাগিছে আৰু দুখো লাগিছে। যিমানে যি নহওক, মানুহে কিবা এটা পাবলৈ যে কিমান কষ্ট কৰিব লাগে, ঠিক তেনেকুৱা কথা। বাকী সকলোৱে নিজৰ নিজৰ মনোকামনা পূৰণ হওক তাকে কামনা কৰিছোঁ। আৰু স্পেচিয়েলি ভিডিঅ'টো মই এবাৰ তেওঁলোকৰ কাৰণে বনাইছোঁ, আৰু সেইসকলৰ কাৰণে বনাইছোঁ যিসকল ল'ৰা ছোৱালী এটা গ'ল্ডেন চান্স আছে এই চাকৰিটো এই ইণ্টাৰভিউটোত। মানি ল'লোঁ আপোনালোকৰ ভাৰতবৰ্ষত যিহেতু এতিয়া নিৰ্বাচন বতৰ আৰু নিৰ্বাচন হৈ গ'ল, অহা 4 জুনত আপোনালোকৰ ফলাফল ঘোষণা কৰিব। 4 জুনত যদি BJP চৰকাৰ জিকে তেতিয়াহ'লে নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব, যদি কংগ্ৰেছ জিকে তেতিয়াহ'লে ৰাহুল গান্ধী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হ'ব। যোনে নিজিকক, বাইচান্স যদি BJP চৰকাৰ জিকি যায় তেতিয়াহ'লে অসমৰ কাৰণে এটা বস্তু আজিৰ তাৰিখত প্ৰযোজ্য হৈ আছে, সেই বস্তুটো হয়তো নাইকিয়া হ'ব পাৰে। যিমান দূৰ সম্ভৱ মোৰ মনে কয় এষাৰ কথা। তো সেইকাৰণে কৈছোঁ, 4খন ডিষ্ট্ৰিক্টৰ কাৰণে বিশেষ এটা অফাৰ আছিলে। তাত আপোনালোকৰ 4% ৰিজাৰ্ভেশ্যন আছে, আৰু সেই 4খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীৰ কাৰণে 8% ৰিজাৰ্ভেশ্যন আছে। সেই 4খন ডিষ্ট্ৰিক্টৰ কাৰণে যি 4খন ডিষ্ট্ৰিক্টত বিশেষ সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনখন প্ৰযোজ্য হৈছে। আস্ফা য'ত প্ৰযোজ্য হৈ আছে, অৰ্থাৎ শিৱসাগৰ, চৰাইদেউ, ডিব্ৰুগড়, তিনিচুকীয়া, এই 4খন ডিষ্ট্ৰিক্টত এই বিশেষ সশস্ত্ৰ ক্ষমতা বিশেষ আইনখন প্ৰযোজ্য হৈ আছে। এই আইনখন হয়তো নেক্সট যেতিয়া BJP চৰকাৰ আহে, যিহেতু আপোনালোকৰ অসমত BJP চৰকাৰ চলি থাকিব, গতিকে এই আইনখন আগতে সমগ্ৰ অসমতে আছিলে, কিন্তু আজিৰ তাৰিখত অকল 4খন ডিষ্ট্ৰিক্টতে প্ৰযোজ্য হৈছে। এই আইনখন উঠি যাব পাৰে, আৰু উঠি যোৱাৰ লগে লগে নেক্সট আকৌ যেতিয়া ইণ্টাৰভিউ পাতিব, সেই ইণ্টাৰভিউত 8% ৰিজাৰ্ভেশ্যনটো উঠাই দিব পাৰে। গতিকে এটা সুবৰ্ণ সুযোগ, এটা গ'ল্ডেন চান্স সেই 4খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীৰ কাৰণে, যি 4খন ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালীয়ে এই আইনখনত অধীনত ইণ্টাৰভিউৰ 8% ৰিজাৰ্ভেশ্যন পাব। তো আপোনালোকক সেইটো কথা মই সোঁৱৰাই দিছোঁ, কাৰণ কেলৈ চৰকাৰে সেইবোৰ কিছুমান নিয়ম দিছে। কিমানখিনি নিয়ম কি কাৰণে দিছে, কি কাৰণে নাই দিয়া, আমি সিমানখিনি বিচাৰ্যৰ বিষয়ে আমি সিমানখিনি আলোচনা নকৰোঁ। কিন্তু আপোনালোকক জনাওঁ যে এই আইনখন হয়তো যদি উঠি যায় তেতিয়াহ'লে 8% ৰিজাৰ্ভেশ্যনটো উঠি যাব, তেতিয়াহ'লে আপোনালোকৰ অলপ অসুবিধা আহিব পাৰে। গতিকে এইবাৰ গ'ল্ডেন চান্স, আপোনালোকে যথেষ্টখিনি পোষ্ট ওলাইছে আৰু পোষ্ট ইনক্ৰিজ হ'ব। আপোনালোকে সকলোৱে জানে, ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছে। গতিকে যদি আকৌ পোষ্ট ইনক্ৰিজ হয় তেতিয়াহ'লে আপোনালোকৰ এই সুবিধাতে আপোনালোকৰ মনৰ আশাবোৰ পূৰণ কৰিবলৈ চেষ্টা কৰক। এইটো মোৰ একদম কাটৰ আহ্বান। কাৰণ কেলৈ সময় একে ৰৈ নাথাকে। আজি যিমান জলবায়ুটো চেঞ্জ হৈছে, যিমান গৰম পৰিছে, হয়তো অহা নেক্সট ইয়াৰবিলাকত আকৌ গৰম বেছি পৰিব। তেতিয়াহ'লে আপোনালোকৰ কষ্টটো
বেছি হৈ যাব। আগতে আমিবিলাকে দিনতে দৌৰি মাৰিছিলোঁ, ৰাতিপুৱা বা আবেলি দৌৰ মাৰিছিলোঁ, ফিল্ডত যেতিয়া খেলিবলৈ গৈছিলোঁ, খেলিবলৈ যাওঁতে ৰানিং কৰিছিলোঁ, যি মানে প্ৰেক্টিছ কৰিছিলোঁ। তো আজিকালি ল'ৰা ছোৱালীবিলাকে মানে কি ৰ'দ বতাহ বৰষুণ মানে তামাম প্ৰেক্টিছ কৰিছে, তাতে জলবায়ুটো সলনি গৈছে আৰু আগৰ জলবায়ু আজি জলবায়ুটো যথেষ্ট মানে আকাশ পাতাল পাৰ্থক্য হৈ পৰিছে। গতিকে আপোনালোকে আৰু কষ্ট কৰিব লাগিব। গতিকে আৰু কষ্ট কৰাতকৈ আপোনালোকে এইবাৰেই এইটো গ'ল্ডেন চান্স আপোনালোকে সোমাবলৈ চেষ্টা কৰক। এই যি ৩,৯০০ ABUB আছে, লগতে ৫,৫৬৩টা পদ যি আছে, ৫,৫৬৩টা পদত আপোনালোকে সোমাবলৈ চেষ্টা কৰক। আৰু এটা কথা মই আপোনালোকক এই ভিডিঅ'টোতে জনাইছোঁ, মই আগতো জনাইছোঁ, মই আজিও জনাইছোঁ, আপোনালোকৰ কাৰণে এটা ভাল খবৰ মানে কি 2024 চনত আপোনালোকৰ চাওঁতে শেষেই হ'ব, হয়তো শেষৰ ফালে আপোনালোকৰ এপইণ্টমেণ্ট দিব পাৰে। যেতিয়াই নিদিয়ক চাগে 2024 আপোনালোকে এপইণ্টমেণ্ট পাব আৰু 2025 চনৰ আৰু প্ৰায় 9-10 মাহ আপোনালোকৰ ট্ৰেইনিঙতে যাব আৰু 2026 চনৰ পৰাই আপোনালোকৰ দৰমহাটো প্ৰায় যথেষ্টখিনি বাঢ়ি যাব। আপোনালোকে সকলোৱে জানে মানে অৰ্থাৎ আমাৰ যিসকল অসম চৰকাৰৰ চাকৰিয়া অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰৰ চাকৰিয়া আছে, তেওঁলোকৰ 8 পে কমিশ্যন এটা লাগু হ'ব আৰু 8 পে কমিশ্যনত প্ৰায় 35% দৰমহা বাঢ়ি যায়। আজিৰ তাৰিখত যদি ABUB ল'ৰা এজনে যদি 30,000 টকা পায়, তেতিয়া তেওঁলোকৰ দৰমহা হ'বগৈ 45,000 টকা দৰমহা হ'বগৈ 2026 চনৰ পিছৰ কথা কৈছোঁ। গতিকে আপোনালোকে চাকৰিটো পাবলৈ চেষ্টা কৰক। আৰু এইটো কথা মই এইকাৰণে কৈছোঁ যে আপোনালোকে চাকৰিটো পোৱাৰ লগে লগে আপোনালোকৰ যথেষ্টখিনি আপোনালোকৰ মানে সলনি হ'ব। কাৰণ কেলৈ আপোনালোকে এটা পৰিচয় পাব, যিটো পৰিচয় আপোনালোকে বিচাৰি আছিলে। লগতে আপোনালোকে আই অসমী, লগতে ভাৰত মাতাক আপোনালোকে সেৱা কৰিবলৈ পাব। আৰু লগতে আপোনালোকে এটা মাৰ দেউতাৰ যি সপোন আছে, সপোনবোৰ পূৰা কৰিবলৈ সুবিধা পাব। চ' আপোনালোকে এইটো গ'ল্ডেন চান্স বুলি ধৰি লওক, আপোনালোকে এইটো মিছ নকৰিব। একদম সুবৰ্ণ সুযোগ, ইমানখিনি সুবিধা আছে আৰু হয়তো এনেকুৱা সুবিধা নেব পাৰে। চ' ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, কথাখিনি আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। তো ভিডিঅ'টো কেনেকুৱা পালে জনাব। ভিডিঅ'টো মোৰ চেনেলটো যিসকলে ফাৰ্ষ্ট টাইম চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ' পাবলৈ মই অসম আৰক্ষী আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ যিমানবিলাক আপডেট আছে সকলোবিলাক আনি থাকিম। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।